আজি পুৱাই মাজুলীত উপস্থিত হল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ কমলাবাৰী সত্ৰৰ কমলাকান্ত আতা ক্ষেত্ৰত অনুষ্ঠিত হৈছে বদলা পদ্ম আতাৰ 474তম জন্ম জয়ন্তী। প্ৰথমে নৱনিৰ্মিত কীৰ্তনঘৰৰ দ্বাৰ মুকলি আৰু প্ৰদৰ্শনী দ্বাৰ মুকলি কৰিলে ডক্টৰ শৰ্মাই। বদলা আতাক স্মৰণ কৰি 500 জোৰা গায়ন বায়নে খোল বজাই আদৰণি লৈ গ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই অনুষ্ঠানতেই কান্ধত খোল লৈ আঙুলি বুলাই সভাগৃহত প্ৰৱেশ কৰিলে মুখ্যমন্ত্ৰীয়ে। অনুষ্ঠানত কলিয়াবৰত 1 কোটি ব্যয়েৰে বদলা আতাৰ নামত হ'ব নামঘৰৰ লগতে উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱৰ বহা নিৰ্মাণৰ বাবে 1 কোটি টকা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। হৰিনামৰ ধ্বনিৰে মুখৰিত হ'ল মাজুলীৰ আকাশ বতাহ। আনহাতে বুধবাৰৰ ধৰ্মগুৰু সন্মিলনত উপস্থিত থাকে মাজুলীৰ প্ৰায় সংখ্যক সত্ৰাধিকাৰ, শংকৰদেৱ সংঘৰ পদাধিকাৰ, অসমৰ প্ৰায় সংখ্যক জনগোষ্ঠীয় ধৰ্মগুৰু সত্ৰাধিকাৰ। মুখ্যমন্ত্ৰীক এই ভ্ৰমণত সংগ দিলে অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিধায়ক ভুৱন গাম আৰু সাংসদ পবিত্ৰ মাঘেৰিটাই। আহক চাও আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কি বক্তব্য আগবঢ়াব বিচাৰিছিল ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শ্ৰী শ্ৰী বদলা পদ্ম আতাৰ 476 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উত্তৰ কমলাবাৰী সত্ৰৰ উদ্যোগত মাজুলীত এই পৰম পবিত্ৰময় স্থানত তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰিবলৈ লোৱা হৈছে। এই সমাৱেশত মোক আমন্ত্ৰণ কৰাৰ বাবে এই সত্ৰৰ সত্ৰাধিকাৰ পৰম পূজনীয় শ্ৰী শ্ৰী জনাৰ্দন দেৱগোস্বামী ডাঙৰীয়াক মই কৃতজ্ঞতা জনাইছোঁ। এই আবিৰ্ভাৱ মহোৎসৱৰ লগতে সংগতি ৰাখি অসম চৰকাৰৰ অনিৰ্ধাৰিত পুঁজিৰ আলম লৈ নিৰ্মাণ কৰি তোলা নতুন নামঘৰৰো উদ্বোধন কৰাৰ সৌভাগ্য আজি আমাৰ হ'ল। তাৰ বাবেও মই এই সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰলৈ মোৰ কৃতজ্ঞতা জনাইছোঁ। জ্ঞানন্ত শাস্ত্ৰৰ তত্ত্ব কৃষ্ণৰ ভকত, সেহি গুৰু উপদেশ দিবাক শকত, যদিবা ভকত হন্ত নুহিকে পণ্ডিত, শিষ্যৰ সংশয় যিটো নপৰে খণ্ডিত। শ্ৰী শ্ৰী বদলা পদ্ম আতাৰ আবিৰ্ভাৱ হৈছিল 1868 ইংৰাজী চনত আৰু ইংৰাজী 1546 চনৰ জেঠ মাহৰ শুক্ল একাদশী তিথি শুকুৰবাৰ মধ্যৰাত্ৰি বিক্ৰম নদীৰ পাৰত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰত। তেখেতৰ পিতৃ আছিলে তিতা চুমাদাৰ, মাতৃ সত্যৱতী। পিতৃৰ বিয়োগৰ পাছতে সত্যৱতীয়ে নিৰাপদ ঠাইৰ সন্ধান কৰি বৰলুইতৰ পাৰৰ ঢলপুৰ গাঁৱৰ পদ্ম আতাৰ মোমায়েকৰ ঘৰলৈ তেৰাক লৈ আনে। সেই সময়ত পদ্ম আতাৰ বয়স আছিল মাত্ৰ 6 বছৰ। তেৰাই 9 বছৰ বয়সত পাতাল তণ্ডুল গুৰুৰ আশ্ৰমত পঢ়া শুনা আৰম্ভ কৰে আৰু কম দিনৰ ভিতৰতে বিচক্ষণতাৰে সুপৰিচয় দাঙি ধৰে। পঢ়া শুনাৰ লগতে গৰু চৰোৱা কামতো পদ্ম আতাই নিজৰ শৈশৱ পাৰ কৰিছিল। সূৰ্য বাৰৈ সূৰ্যকান্তি নামে ৰূপৱতী গুণৱতী কন্যাক তেখেতে বিয়া কৰাইছিলে। 1595 ইংৰাজী 1673 চনত শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ তেখেতে প্ৰতিষ্ঠা কৰিছিলে। আপোনালোকে টেলিভিছনৰ পৰা দেখিবলৈ পালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজুলী ভ্ৰমণৰ ওপৰত যুগুত কৰা এক দুখৰীয়া ছবি।